তাৰ তাৰ কোনো ভাল ফল নাপালে নেকি? নাপালে, ডেফিনেটলি নাপালে। তেখেতক মই শুভাকাংক্ষী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কিন্তু তেখেতৰ মেইন সমস্যাটো হ'ল যি চাৰিবেৰে থাকে যে তেখেতে যি ভাল পায় সেইটো কয়, সেইকাৰণে ভাল পায়। কিছুমান মানুহ থাকে যে মই শুনি এইটো ভাল পাওঁ, মোক সেইটো ক'লেই ভাল পায়। মোক যদি সুধিলে যে মৃণাল কেনেকুৱা পৰিছে, মই কৈ দিলোঁহেঁতেন। মোক নুসুধে নহয়, কাৰণ মই কোৱাটো বেয়া পাব পাৰে, কিন্তু আই ৰেচপেক্ট হিম। মানে তেখেতৰ ইমান উদ্দীপনা আছে, কাম কৰা হেৰি আছে, আৰু মই আজিলৈকে যেতিয়ালৈকে মই নিমন্ত্ৰণ দিছোঁ যে কমতাই এইটো কাৰণে আহক, আহে মোক প্ৰেছ কৰে, কিন্তু তেখেতৰ চাৰিবেৰৰ মানুহখিনি আঁতৰাব লাগিব। এনেকুৱা মানুহ আচলতে চাৰিওফালে ৰাখিব নালাগে যি মই ভাল পোৱা কথাটো মোক কয়, মোক বেয়া পোৱা কথাটো কওক, তেতিয়া মোৰ কাৰণে ভাল শুভাকাংক্ষী। সেইবিলাক টেম্পৰাৰী শুভাকাংক্ষী, যিবিলাকে যে মই যিটো কথা ক'লে ভাল পাম সেইটোকে যদি সদায় কৈ থাকে, দে আৰ নট ৱেল ৰিচাৰ্চ। সিহঁতে মানে বিপদত পেলাব। 2026 কি হ'ব বুলি ভাবে যদি এইদৰে চলি থাকে? উজনি অসমৰ বেল্টত কি হ'ব বুলি ভাবে? 2026 যদি আমি বিজেপিয়ে যদি ইণ্ট্ৰস্পেকশ্যন নকৰোঁ, তেতিয়া 2026 খুমটাই সমষ্টিত মোকতো ইমান দিলে ভাবিছিল চাগে টিকেট নিদিওঁৱেই। টিকেট দিলেও মোৰ কাৰণে এটা ষ্ট্ৰাগল হ'ব, যদি ভালকৈ আকৌ ৱেল অৰ্গেনাইজ নকৰে। কাৰণ এই মাইগ্ৰেটৰী বাৰ্ডছ, পৰিভ্ৰমী চৰাই যিটো মানে পৰিৱেশ গঢ়ি তোলা হ'ল, যে যিমান কংগ্ৰেছত মানে বেছ নথকা মানুহ ইয়ালৈ আহি এটা বেছ তৈয়াৰ কৰা হ'ল, সেইটো যদি হয়, মই কৈছোঁ নহয়, মোক বহুতে কয় যে বৰ পপুলাৰ এম এল এ, মই বহুত ফাইট কৰিব লাগিব। 2019 আমি জিকিছোঁ, আৰু 2014 মই নিজে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই ইয়াত কলিয়াবৰত প্ৰতিযোগিতা কৰিছিলোঁ, য'ত বহুতো আমাৰ মানুহে বহুতে কৈ থাকে মাইনৰিটি ভোট আছিল। আমি সেইকাৰণে মই হাৰিছিলোঁ, 80,000 ভোটত মই হাৰিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে 2014। তেতিয়া মোদী ডাঙৰীয়া আমাৰ আৰম্ভ হৈছিলে, ইমান ডাঙৰ ৱেভ নাছিল। কিন্তু এইবাৰ যে হাৰিলে আমি বহুত দুখিত হৈছোঁ। কিন্তু মই যিটো আগৰ পৰা চাই আছিলোঁ, মই এটা ধাৰণা কৰিছিলোঁ যে এইবিলাক কথাইতো বিজেপিক হানি কৰিব। মানে আপোনালোকে মানে বা নেমানে, কোনোবাই মানে বা নেমানে, দেৰ ইজ অলৱেজ এ ফিলিংছ অফ আপাৰ আছাম এণ্ড লৱাৰ আছাম। আমাৰ কালচাৰেলি আমি বেলেগ, কথা বতৰাত বেলেগ, ভাষা বেলেগ, সদায় ডিফাৰেঞ্চটো আছে। যেতিয়া আপাৰ আছামৰ এটা সমষ্টিত, উজনি অসমৰ এটা গৰ্ভগৃহ যোৰহাট, আৰু বেছি শিক্ষিত মানুহ যোৰহাটতে আছে, তাত যেতিয়া আহি পেলাই লৱাৰ আছামৰ বহু লোকে যেতিয়া সুস্থ যদি কেম্পেইন কৰিলে বেলেগ কথা, আহি যেতিয়া অহংকাৰ মত্ত, ধিক্কাৰ দিয়া, তাচিল্য কৰা, এনেকুৱা যেতিয়া ৰাজনীতি কৰে, মোৰ তেতিয়াই সন্দেহ হৈছিল যে যোৰহাট এটা ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। আৰু আমাৰ চালোঁ, আমাৰ যিবিলাক যোৰহাট সমষ্টিৰ, আমি যোৱাবাৰ আমি জিকিছোঁ, আমাৰ বিধায়কো কম আছিল। তেতিয়া সুশান্ত বৰগোহাঁই আমাৰ বিধায়ক নাছিল, ৰূপজ্যোতি কৰ্মী আমাৰ বিধায়ক নাছিল, তথাপিও আমি 80,000 ভোটত জিকিছিলোঁ যোৰহাট সমষ্টিত। এইবাৰ কিন্তু 1 লাখতকৈ বেছি ভোটত আমি হাৰিলোঁ বা হাৰিবলৈ গৈ আছোঁ। কিহৰ কাৰণে হাৰিলে বুলি ভাবে? কিহৰ কাৰণে? সেইকাৰণে যে ফিলিংছটো, উজনি অসম নামনি অসমৰ ফিলিংছটো সদায় থাকে। আৰু ইয়াত দেখিলোঁ যে আমাৰ এজন নেতাও নাই, আমাৰ উজনি অসমৰ নেতাক কাৰোবাক প্ৰাধান্য দিয়া দেখা নাই। আহি পেলাই বাহিৰৰ পৰা আহি পেলাই ইয়াত, আৰু তাচিল্য, তুচ্ছ তাচিল্য, আমাৰ কৈছোঁ নহয়, আমাৰ শিক্ষিত ভোটাৰ বেছি আছে, তুচ্ছ তাচিল্য সকলোৱে ভাল নাপায়। আজি মই পৰিয়াল এটাৰ পৰা মই ওলাই গ'লোঁ, গৈ পেলাই যদি পৰিয়ালটোক গালি দিওঁ, মোক কেতিয়াও একচেপ্ট নকৰে। এতিয়া এনেকুৱা মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক গালি পাৰিবলৈ ধৰিলে, যিসকলে কালিলৈকে কেইবছৰমান আগলৈকে গৌৰৱ গগৈ ডাঙৰীয়াক হয়তো এয়াৰপৰ্টৰ পৰা আহিলেও আগবঢ়াই আনিবলৈ গৈছিল, সেইটো মানুহে একচেপ্ট নকৰে। সেইটো এটা কথা। আৰু দ্বিতীয়তে যে কৰ্পৰেট ষ্টাইল, এইবাৰ নিৰ্বাচনটো মই বিজেপি, আমিতো আগতে যোৰহাটত মই অবজাৰ্ভাৰো আছিলোঁ, কিবা আছিলোঁ, কওঁ যে এইবাৰ কয় যে এইবাৰ কৰ্পৰেট ষ্টাইলত আমি নাজানো কি হ'ব। আৰু বিজেপি কৰ্মীয়ে কয় কৰ্পৰেট ষ্টাইলত বোলে এই ইলেকশ্যনটো খেলা হৈছে। সেই কৰ্পৰেট ষ্টাইলে বিজেপি, মানে আমাৰ বিজেপিৰ কেনেকুৱা, লাঠি লৈ হাফ পেণ্ট পিন্ধি প্ৰেক্টিছ কৰা এটা পাৰ্টি।
তাত কৰ্পৰেট ষ্টাইলটো নাহে নহয় সেই কৰ্পৰেট ষ্টাইলত মানুহখিনি ভোটাৰখিনি অফেণ্ডেড হৈ গ'ল যে কৰ্পৰেট ষ্টাইলত এটা ইলেকশ্যনটো খেলা হৈছে আৰু তাত মানে দেখা গৈছে যে আমাৰ লোকেল লিডাৰ্ছ নাই বাহিৰৰ লিডাৰ্ছ আৰু এটা কথা হ'ল কি ডাঙৰ মিটিং মই চাইছিলোঁ মই নিজে যিটো মই ভাবোঁ মই এতিয়া খুমটাই সমষ্টিত মই কেতিয়াও ডাঙৰ মিটিং নকৰোঁ সৰু সৰু ক'ৰবাত 100 ক'ৰবাত 200 ক'ৰবাত 50 ক'ৰবাত 20টা মানুহ ঘূৰি ফুৰিলোঁ তাতে লগ পালোঁ কিবা কৰিলোঁ যোৰহাট সমষ্টিত কি হ'ল আমাৰ যিখিনি ক'ৰ ভোটাৰ যিখিনি আমাৰ মূল মানুহ সেইখিনি আজি যোৰহাটত মিটিং কাইলৈ শিৱসাগৰ মিটিং কাইলৈ বোলে ডিমৌত মিটিং একেখিনি মানুহকে গাড়ী ভাড়া দি লৈ ফুৰিলে আৰু দেখালে যে চোৱা আজি আমাৰ মিটিঙত 2000 মানুহ আজি আমাৰ মানুহ 5000 মানুহ আজি আমাৰ মিটিঙত 3000 মানুহ এই গৌৰৱ গগৈত মিটিঙত চোৱা 50টা 100টা 200টা কিন্তু সেইবিলাক দে ৱেৰ ফ্ৰেছ মেন আমাৰখিনি হ'ল একেখিনি মানুহকে একেখিনি কথাকে আমি কৈ থকা হ'ল আৰু এবাণ্ডেঞ্চ অফ লিডাৰ মানে বেছি হৈ গ'ল মই এটা কথা মনত আছে খুমটাত এবাৰ বাই ইলেকশ্যন হৈছিল কংগ্ৰেছ গভৰ্ণমেণ্ট হৈ আছিল প্ৰবীণ গগৈ ডাঙৰীয়াই নিৰ্বাচন খেলিছিলে বাই ইলেকশ্যন তাৰ পাছত কৰ্মীবিলাক কৈছিলে এই বেছি মন্ত্ৰীকাল আহি আমাক ঘূৰাই দিলে ইমান মন্ত্ৰী আহিল মন্ত্ৰী পিছে পিছে আমাৰ মেইন ৱৰ্কাৰ্ছবিলাক কি হ'ল মন্ত্ৰী পিছত গুচি যায় কাৰোবাক চাকৰি লাগে কাৰোবাক কিবা লাগে মন্ত্ৰীক আৰু মন্ত্ৰীয়ে যি ভাল পায় সেই কথাবিলাক কয় যে আমাৰ ছাৰ ইয়াত ঠিক আছে সেইখিনি কথা হৈ গ'ল কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া কি সৰু এনেকৈ কভাৰ বেছি জেগা কোনে বেছি কভাৰ কৰিলে সেইটো কথা আছে যে বেছি স্থান কভাৰ কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ এই পাব্লিক বোলে আজি কিমান মানুহ হৈছে বোলে ইমান আৰু আমাৰ মিটিংবিলাকত চাব যে 98% মহিলা থাকে আমাৰ অফিচিয়েল এটা অৰ্ডাৰ দিয়া হয় যে SHG গোট চব আহিব লাগিব আমাৰ BPM CPI এইবিলাক কিবা থাকে DPM থাকে কৈ দিয়ে যে চব মহিলাগত আজি মিটিঙত থাকিবলৈ চব আহি যায় দেখে যে বা অ'কে সেইকাৰণে এইবিলাক বহু ক্ষেত্ৰত কাৰণে গৈ পেলাই আজি আমি নিজে বেয়া পাইছোঁ যে আমাৰ ওচৰৰ সমষ্টি এটাত বিজেপি নাইকিয়া হ'ব মানে বিজেপি হাৰিলে যিটো সমষ্টিত আমি 2019ত আমি জিকিছোঁ কোনো ডাঙৰ লিডাৰ অহা নাছিল ইয়াতো মোদী ডাঙৰীয়ে মিটিং কৰিছিল যোৰহাটত ডাঙৰ ষ্টেচু বনাইছিলে পইচাৰ শুনামতে যে পইচাৰ পানী কৰি দিছিল সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্বাচনটোৱে মই আজি কংগ্ৰেচুলেট কৰিছোঁ তেখেতক এই যে ফাইটাৰ কি কাৰণে ইমান গোটেই আমাৰ অসমৰ যিমানখিনি এটা নামী দামী মানুহ আছে বিজেপিৰ চব আহি পৰি গৈছিল তাত চবেই চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে কিন্তু আমাৰ যিবিলাক আমাৰ লোকেল লিডাৰ্ছ আছিল সেইসকলক চাইডলাইন কৰি দিয়া হৈছিল মানে গোটেই ইলেকশ্যনটো কি কৰ্পৰেট ষ্টাইল আজি কৰ্পৰেটে বিজনেছত ওপৰলৈ গৈছে বেলেগ কথা সেইটো কিন্তু নিৰ্বাচনত কৰ্পৰেট ষ্টাইল কৰিলে কেতিয়াও নচলে বহুকেইজন মন্ত্ৰী আহিছিলে পীয়ুষ হাজৰিকা জয়ন্ত মল্ল তেওঁলোকে ইয়াত বহুদিন আছিল থকাৰ পিছত তেওঁলোকে কিন্তু কৈছিল ডম্বৰ মাৰি যে তেওঁলোকে জিকিবই মই কৈছোঁ এই যে এৰগেঞ্চটো বহুত ডাঙৰ বস্তু আৰু মই কৈছোঁ যে কোনোবাই ভাল পাওক বেয়া পাওক দেৰ ইজ অলৱেজ এ ফিলিংছ অফ আপাৰ আছাম এণ্ড লৱাৰ আছাম কাৰণ আমাৰ কালচাৰ নিমিলে আমাৰ ভাষা নিমিলে আমাৰ আদব কাইদা নিমিলে সেই ফিলিংছটো আগৰ পৰাই আছে আমি হোষ্টেলত থকা মানুহ কলেজত হোষ্টেলত আছোঁ গুৱাহাটীত ইউনিভাৰ্চিটিৰ হোষ্টেলত আছোঁ তাত এটাই পলিটিক্স চলে যে আপাৰ আছাম লৱাৰ আছাম যেতিয়া আপাৰ আছামৰ মূল কেন্দ্ৰ যোৰহাটত আহি পেলাই দিগন্ত কলিতা জয়ন্ত মল্ল ডাঙৰীয়া হাতৰ নিজা আহি পেলাই যেতিয়া তেওঁলোকে আহক দে আৰ ৱেলকাম শুদ্ধভাৱে যদি কেম্পেইন কৰিলহেঁতেন তে আমাৰ এইটো কাৰণত ভোট দিব লাগে কিন্তু বোলে যি অহংকাৰ মই 2 লাখত জিকিম 3 লাখত জিকিম ইভেন গৌৰৱ গগৈ দেউতাক যি তৰুণ গগৈ ডাঙৰীয়া ভাল বেয়া মই সেইটো বিচাৰ কৰিবলৈ নাযাওঁ কিন্তু তেখেত এজন যোৰহাটৰ চিফ মিনিষ্টাৰ আছিল বহুতক হয়তো প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় কৰিছিল তেখেতকো যেতিয়া গালি পাৰিবলৈ আৰম্ভ কৰে তেতিয়া মানুহটো অশান্তিত হ'বই সেইটো আমাৰ নিজৰ দুখত কৰিম যে নিজৰ দুখত আমি যোৰহাট সমষ্টি হাৰিলোঁ মই যিটো আজি ফেচবুকত দিছোঁ যে অভাৰড'জ অফ লিডাৰ্ছ এৰগেঞ্চ মানিৰ ওপৰত ডিপেণ্ড কৰিলোঁ যে পইচা দিলে ভোট পাই যাম আমাৰ ইমান ভিক্ষাৰী মানুহ নহয় নহয় যে পইচা দিলে ভোট দিম
চবতে প্ৰাইড আছে ন উই আৰ লিভিং উইথ প্ৰাইড আমি উজনি অসমৰ মানুহে স্বাভিমানী আমি ল'ৰা ছোৱালী মানুহ নহয় আমাৰ ইয়াত তেল আছে চাহপাত আছে কয়লা আছে আমিতো ল'ৰা ছোৱালীক আমি চলাই আছোঁ তো আমি ইমান প্ৰাইড থকা জাতি এটাক যে মাহেকে 1250 টকা দিছোঁ আমাক ভোট দিয়া সেইটো কেতিয়াও নিদিয়ে সেই প্ৰাইডত আঘাত কৰা হ'ল কিন্তু নৰ্মেলি যদি ইলেকশ্যনটো খেলিলেহেঁতেন যে বাহিৰ পৰা কোনো নাই নৰ্মেলি আগতে যিটো হৈছিল আগতে যেনেকৈ আমাৰ পুৰণি নেতাসকলে যেতিয়া হৰুৱাইছিল হাৰি গ'ল এতিয়া আজি অলপ দিন আগতে মানে পষ্ট দিছিলে যাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথাৰ কাৰণে ভোট কমিছে সেইটো হৈছে নিশ্চয় সেইটো কি কওঁ মইতো কৈছোৱেই অকল ইয়াত বুলি নহয় তেখেতৰ নলবাৰীত ভোট বাঢ়িব পাৰে নিজৰ সমষ্টি কিন্তু এটা কথা জয়ন্ত মল্ল ডাঙৰীয়াৰ বাহিৰে সকলোৱে জানে যে তেখেতৰ কথাই এবাৰ টিভিত ল'লে 1000মান ভোট কমে যিকোনো সমষ্টিত হ'ব পাৰে আজি আমাৰ বিজেপি লিড দেখিছে নাই গুৱাহাটীত আগতে কেনেকুৱা লিডত জিকে 3.5 লাখ 4 লাখ এনেকুৱা লিডত জিকে তেতিয়া ইমান ডাঙৰ ডাঙৰ লিডাৰ নাছিলে আমি 2014ত আমি 7টা আসন পাইছোঁ তে নাছিলে এই মাইগ্ৰেটৰী বাৰ্ডছ যিবিলাক পৰিভ্ৰমী চৰাই সেইটোৱে বিজেপিক খোকলা কৰি দিছে চ' ইট ইজ এ টাইম ফৰ ইণ্ট্ৰস্পেকশ্যন আমি সকলোৱে বিচাৰ কৰিব লাগিব দেই নহ'লে নহ'ব এতিয়া বিজেপি এজন সভাপতি আছে ভৱেশ কলিতা তেওঁ এই দিশসমূহ চোৱা চিতা কৰে নকৰে তেওঁৰ দায়িত্ব হ'ল নামত সভাপতি তেখেত মোৰ লগৰে বন্ধু পুৰণি মোৰ আমাৰ বহুতেই পুৰণি তেখেতৰ মুখখন দেখিলেই গম পায় বা ভিউ আছে নেকি আজি চাওক গোটেই মানে কাজিৰঙা সমষ্টিত এই যিবিলাক য'ত য'ত ভোট কেন্দ্ৰ হৈছে তাৰ ইনচাৰ্জ পাইছে যে কাজিৰঙা সমষ্টিত ইনচাৰ্জ কোন কোন ভোট কেন্দ্ৰৰ তাত চব MLA নাম আছে মোৰ নাই কিন্তু আই এম দা মই আটাইতকৈ লিড দিছোঁ বা হেৰি দিছোঁ মোৰ নামটো কাটি দিছে আৰু তেখেতে হয়তো নাজানেই আই পিটি হিম মোৰ আচলতে তেখেতৰ ওপৰত পুতৌ জন্মে ভৱেশ কলিতা ডাঙৰীয়াৰ ওপৰত নামত সভাপতি সেইটো চবেই জানে মই কৈ দিছোঁ আই পিটি হিম হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ চলাইছিলে যোৰহাটত তাৰ কোনো ভাল ফল নাপালে নেকি নাপালে ডেফিনেটলি নাপালে তেখেতক মই শুভাকাংক্ষী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু তেখেতৰ মেইন সমস্যাটো হ'ল যি চাৰিবেৰে থাকে যে তেখেতে যি ভাল পায় সেইটো কয় সেইকাৰণে ভাল পায় কিছুমান মানুহ থাকে যে মই শুনি এইটো ভাল পাওঁ মোক সেইটো ক'লেই ভাল পায় মোক যদি সুধিলে যে মৃণাল কেনেকুৱা পৰিছে মই কৈ দিলোঁহেঁতেন মোক নুসুধে নহয় কাৰণ মই কোৱাটো বেয়া পাব পাৰে কিন্তু আই ৰেচপেক্ট হিম মানে তেখেতৰ ইমান উদ্দীপনা আছে কাম কৰা হেৰি আছে আৰু মই আজিলৈকে যেতিয়ালৈকে মই নিমন্ত্ৰণ দিছোঁ যে কমতাই এইটো কাৰণে আহক আহে মোক প্ৰেছ কৰে কিন্তু তেখেতৰ চাৰিবেৰৰ মানুহখিনি আঁতৰাব লাগিব এনেকুৱা মানুহ আচলতে চাৰিওফালে ৰাখিব নালাগে যি মই ভাল পোৱা কথাটো মোক কয় যে মোক বেয়া পোৱা কথাটো কওক তেতিয়া মোৰ কাৰণে ভাল শুভাকাংক্ষী সেইবিলাক টেম্পৰাৰী শুভাকাংক্ষী যিবিলাকে যে মই যিটো কথা ক'লে ভাল পাম সেইটোকে যদি সদায় কৈ থাকে দে আৰ নট ৱেল ৰিচাৰ্চ সেইটো মানে বিপদত পেলাব 2026ত কি হ'ব বুলি ভাবে যদি এইদৰে চলি থাকে উজনি অসমৰ বেল্টত কি হ'ব বুলি ভাবে 2026ত যদি আমি বিজেপিয়ে যদি ইণ্ট্ৰস্পেকশ্যন নকৰোঁ তেতিয়া 2026ত খুমটাই সমষ্টিত মোকতো ইমান দিলে ভাবিছিল চাগে টিকেট নিদিওঁৱেই টিকেট দিলেও মোৰ কাৰণে এটা ষ্ট্ৰাগল হ'ব যদি ভালকৈ আকৌ ৱেল অৰ্গেনাইজ নকৰে কাৰণ এই মাইগ্ৰেটৰী বাৰ্ডছ পৰিভ্ৰমী চৰাই যিটো মানে পৰিৱেশ গঢ়ি তোলা হ'ল যে যিমান কংগ্ৰেছত মানে বেছ নথকা মানুহ ইয়ালৈ আহি এটা বেছ তৈয়াৰ কৰা হ'ল সেইটো যদি হয় মই কৈছোঁ নহয় মোক বহুতে কয় যে বৰ পপুলাৰ MLA মই বহুত ফাইট কৰিব লাগিব এই পৰিৱেশ যদি থাকে ওলাই থাকে ন বিজেপি পুৰণি বিজেপি পুৰণা বিজেপিত মই কোনো কণ্ট্ৰাডিকশ্যন নাই নতুন মানুহ আহিবই কিন্তু আমি উই শুড ইগন'ৰ দ্য লিডাৰ্ছ কোনোবা ডাঙৰ লিডাৰ আনিলোঁ আজি যোৰহাটত ৰাণা গোস্বামী আহিল আমি লিডাৰক গুৰুত্ব দিব নালাগে যে লিডাৰ আহিলে যে লগে লগে আজি মোৰ ইমান ভাল পায় সকলোৱে ইয়াত মই ক'ৰবাত গ'লে চব নাযায় গুচি
সকলোৱে নিজৰ নিজৰ যিমানে দুখীয়া হওক যিমানে হওক নিজৰ নিজৰ আইডিয়লজি থাকে কিন্তু পাৰ্টিত দেই মই কৈছোঁ মিলা যে বহুতে কয় যে একদম খুমটাইত বহুত ডাঙৰ লিডাৰ ভাল হেৰি মই যদি আজি বিজেপিত এতিয়া কওঁ মোৰ লগৰ 4-5টা মানুহ মোৰ লগত নাযায় আজি সেইকাৰণে এই লিডাৰ কেন্দ্ৰিকটো আমাৰ এনেকুৱা এটা পৰিৱেশ হৈ আছিল যে সকলো নিজে নিজে আহিছিল আমাক ভোটাৰখিনিয়ে জইন কৰিব লাগে লিডাৰৰ পাছত কোনো ভোটৰ নাথাকে আইডিয়লজিৰ পাছত ভোট থাকে আমি সেই যে আজি মই বিজেপি মই মৃণাল শইকীয়া মই ইমান ভোট পালোঁ সেইটো কথা নহয় যে মোক মৃণাল শইকীয়া বুলি ভোট দিছে মোৰ বিজেপি আইডিয়লজিৰ কাৰণে ভোট দিছে মই জইন ক'ত গুচি গ'লে যে গোটেইগাল হেৰকৈ গুচি যাব আই কাণ্ট বিলিভ আই ডোণ্ট বিলিভ সেইটোৱে হৈছে ৰাণা গোস্বামী দিহে ভাবিলে যে ৰাণা গোস্বামী যিমান কংগ্ৰেছত ভোট পাইছিল বিজেপিয়ে চব পালেনে এতিয়া আপুনি এইখিনি যিখিনি কথা কৈছে নিশ্চয় পাৰ্টি মজিয়াত ক'ব নিশ্চয় কথাখিনি সুধিলে কম আজিকালি পাৰ্টি মজিয়াত কথা কোৱাৰ সুবিধাই নাই নহয় এটা সময় আছিল পাৰ্টি মজিয়াত সভাপতি থাকোঁতে ভয় কৰি থাকে আজি কি ক'ব পাব্লিকে আজিকালি চব কাণৰ পেলাই পৰি থাকে ওপৰপৰা যি ক'লে শুনিলে গুচি আহিল দলটোৰ প্ৰতি আনুগত্য আপোনাৰ নিশ্চয় আছে বিজেপিৰ প্ৰতি আনুগত্য আছে আমি 94ত মই ইউনিভাৰ্চিটি পাছ কৰি মোৰ ফেমিলি এটা বেকগ্ৰাউণ্ড আছে মই যদি এজিপিত জইন কৰিলোহেঁতেন 90 তেতিয়াই এম এল এ হ'ব পাৰিলোহেঁতেন এজিপি লিডাৰবিলাক সুধিব পাৰে তেতিয়াই এম এল এ হ'ব পাৰিলোহেঁতেন আইডিয়লজিৰ কাৰণে আহিলোঁ আৰু কেতিয়াও হোৱা নাছিল যে বিজেপি দিন জইন হ'ব মানে এনেকুৱা লেভেলত আহিব তেতিয়াই 94ত জইন কৰিছোঁ আপুনি ইউ কাণ্ট ইমাজিন 94ত আমাকতো হাঁহি যিসকলে হাঁহি তামাচা আমাক আমি এনেকুৱা আছিল যে আমি যেতিয়া প্ৰচেছনত যাওঁ 96ৰ হেৰিয়ে সিফালৰ পৰা বেলেগ প্ৰচেছন আমি লুকাওঁ এতিয়া ইটিকিং কৰি যাব ন লুকাই দিওঁ কি কাৰণে হৈছোঁ আইডিয়লজি নহ'লে কেলৈ আহিম আমি অপৰচুনিষ্টিক পলিটিক্স নেখেলোঁ আমাৰ কি নাই পাৰ্চনেলি মোৰ কি নাই এটা ৱেল নন ফেমিলি মই মোৰ দেউতা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক বাগান আছে